নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ ভালেই আছে সকলো। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ, বাটাৰ চিকেনৰ ৰেচিপি। তাৰ কাৰণে মই প্ৰথমতে পিঁয়াজ, আদা নহৰু, কাজু বাদাম, বিলাহী এইখিনি তেলত ভালকৈ ফ্ৰাই কৰি এতিয়া ঠাণ্ডা হ'বলৈ ৰাখি দিছোঁ। তাৰ কাৰণে মাংসখিনিও মই মেৰিনেট কৰি ফ্ৰাই কৰি ল'লোঁ। এতিয়া গ্ৰেভিটো ফ্ৰাই কৰিবৰ কাৰণে মই গৰম মছলা দি লৈছোঁ। গোটা গৰম মছলাত মই দিছোঁ ডাঙৰ ইলাচি, সৰু ইলাচি, ডালচেনি, অকণমান জিৰা আৰু শুকান জলকীয়া, তেজপাত এইখিনি তেলত দি লৈছোঁ। আৰু পিঁয়াজ দি এতিয়া ভালকৈ ফ্ৰাই কৰি ল'ম। মই মাংসটো মেৰিনেট কৰাখিনি দেখুওৱা নহ'লে, চিম্পল মেৰিনেটেই কৰিছিলোঁ। আদা নহৰু, ধনিয়া গুড়া, জিৰা গুড়া দি মই মেৰিনেট কৰি লৈছিলোঁ আৰু অলপ কৰ্ণফ্ল'ৰ দি লৈছিলোঁ আৰু ফ্ৰাই কৰি হোৱাৰ পাছত এতিয়া যিখিনি মই বিলাহী, পিঁয়াজ এনেকৈ ঠাণ্ডা হ'বলৈ দি থৈছিলোঁ সেইখিনি এনেকৈ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈ এতিয়া তাতে তেলতে মই সেইখিনি দি দিছোঁ। আৰু ধনিয়া গুড়ি, জিৰা গুড়ি আৰু অলপ হালধি মই তেলতে দি দিছিলোঁ। এতিয়া ইয়াতে কাশ্মীৰী মিৰ্চ দি লৈছোঁ, অকণমান জালুকৰ গুড়ি, এনেকৈ মছলাখিনি ৰেডি কৰি লৈ মই গ্ৰেভিখিনি দি দিছোঁ। এতিয়া গ্ৰেভিখিনি ভালকৈ ফ্ৰাই হ'বলৈ দিয়াৰ পাছত মই তাতে ফ্ৰাই কৰি থোৱা আগতীয়াকৈ মাংসখিনি দি দিছোঁ। দিয়াৰ পাছত ভালদৰে মছলাখিনিত মাংসখিনি মিক্স হোৱাৰ পাছত মই অলপ পানী দি লৈছোঁ। যিটো মিক্সি জাৰ আছিলে তাতে মই অলপ পানী দি এনেকৈ গ্ৰেভিখিনি দি দিছোঁ। আৰু এতিয়া ক্ৰীম দি দিছোঁ। ক্ৰীম দিয়াৰ পাছত অলপ ফ্ৰাই হৈ গৈছে। হোৱাৰ পাছত কচুৰি মেথি অলপ মই দি দিছোঁ। একেবাৰে লাষ্টত বাটাৰ দি নমাই থলোঁ। ৰেচিপিটো ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু